নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম 2025 বৰ্ষৰ সম্ভাৱ্য ৰচনাবোৰ অসমীয়া সাবজেক্টৰ। প্ৰথমতে আমি চাম কোনটো চনত কি ৰচনা আহিছিল। তাৰ পিছত আমি চাম কমন এছে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে। ভিডিঅ'টোৰ আগবঢ়োৱাৰ আগতে মই তোমালোকলৈ এটা ৰিকুৱেষ্ট দিবলৈ বিচাৰো। যদি আমাৰ এই চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছা, তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। প্ৰথম আছে 2013 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত অহা ৰচনা। প্ৰথম আহিছিল তোমাৰ প্ৰিয় গ্ৰন্থ, আৰু 2 নম্বৰটো আহিছিল তোমাৰ জীৱনৰ লক্ষ্য, আৰু 3 নম্বৰটো আছিল অসমৰ কুটিৰ শিল্প। আৰু নেক্সট 2014 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত আহিছিল 1 তোমাৰ প্ৰিয় সাহিত্যিক, আৰু 2 পুথিভঁৰাল, 3 বিজ্ঞানৰ অৱদান। 2025 বৰ্ষৰটো চাবলৈ গ'লে প্ৰথম আছিল লক্ষ্মীনাথ বেজবৰুৱা, 2 নম্বৰটো আছিল তোমাৰ জীৱনৰ লক্ষ্য, আৰু 3 নম্বৰটো আছিল বাতৰি কাকত। 2016 বৰ্ষৰটো চাবলৈ গ'লে প্ৰথম আছে শিক্ষা আৰু মূল্যবোধ, আৰু 2 নম্বৰটো আছে অসমৰ প্ৰাকৃতিক সম্পদ, আৰু 3 নম্বৰটো আছে তোমাৰ প্ৰিয় গ্ৰন্থ। 2017 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৰচনাটো চাবলৈ গ'লে প্ৰথম আহিছিল অসমৰ কুটিৰ শিল্প, আৰু দ্বিতীয়ত আহিছিল পুথিভঁৰাল, আৰু তৃতীয়ত আহিছিল বিজ্ঞানৰ অৱদান। নেক্সট 2018 বৰ্ষৰটো চাবলৈ গ'লে প্ৰথম আছিল পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰভাৱ, দ্বিতীয় আছিল অসমৰ বানপানীৰ সমস্যা, তৃতীয় আছিল তোমাৰ প্ৰিয় গ্ৰন্থ। 2019 বৰ্ষৰটো চাবলৈ গ'লে প্ৰথম আছিল স্কুলৰ আলোচনী আৰু ইয়াৰ উপকাৰিতা, আৰু দ্বিতীয়ত আছে দূৰদৰ্শন, তৃতীয়ত আছে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। 2020 বৰ্ষৰটো চাবলৈ গ'লে প্ৰথম আহিছিল তোমাৰ বিদ্যালয়ত বঁটা বিতৰণী সভা, আৰু দ্বিতীয়ত আহিছিল শৈক্ষিক পৰিৱেশ আৰু শিক্ষাৰ্থী, তৃতীয়ত আহিছিল তোমাৰ প্ৰিয় সাহিত্যিক। 2021 বৰ্ষৰটো চাবলৈ গ'লে প্ৰথম আহিছিল ছাত্ৰ-ছাত্ৰী আৰু সমাজ সেৱা, দ্বিতীয়ত আহিছিল অসমৰ প্ৰাকৃতিক সম্পদ, আৰু তৃতীয়ত আহিছিল তোমাৰ প্ৰিয় গ্ৰন্থ। 2023 বৰ্ষৰ ৰচনাটো চাবলৈ গ'লে প্ৰথম আছিল অসমৰ নিবনুৱা সমস্যা, দ্বিতীয় আছিল দূৰদৰ্শন, তৃতীয় আছিল অসমত কাৰিকৰী শিক্ষা ব্যৱস্থা। 2024 বৰ্ষৰটো চাবলৈ গ'লে প্ৰথম আছিল অসমৰ পৰ্যটন উদ্যোগ, আৰু দ্বিতীয় আছিল তোমাৰ প্ৰিয় গ্ৰন্থ, তৃতীয় আছিল বিজ্ঞানৰ অৱদান। এতিয়া আমি চাম ইয়াৰ পৰা কোনটো বেছিকৈ ইম্পৰ্টেণ্ট হ'ব। প্ৰথম আছে তোমাৰ প্ৰিয় সাহিত্যিক, এইটো বি ইম্পৰ্টেণ্ট হ'ব। তোমাৰ প্ৰিয় গ্ৰন্থ, এইটো বেছি ইম্পৰ্টেণ্ট নাই। আৰু নেক্সট আছে বিজ্ঞানৰ অৱদান, এইটো বি ইম্পৰ্টেণ্ট নাই কিয়নো 2024 বৰ্ষত আহিল। আৰু দূৰদৰ্শনটো ইম্পৰ্টেণ্ট হ'ব। আৰু নেক্সট আছে অসমৰ প্ৰাকৃতিক সম্পদ, এইটো বি ইম্পৰ্টেণ্ট হ'ব। আৰু নেক্সট আছে তোমাৰ জীৱনৰ লক্ষ্য, এইটো বি ইম্পৰ্টেণ্ট। অসমৰ কুটিৰ শিল্প, এইটো বি ইম্পৰ্টেণ্ট। বাকী তোমাৰ প্ৰিয় গ্ৰন্থ আৰু বিজ্ঞানৰ অৱদানটো এৰি গোটেইকেইটা ইম্পৰ্টেণ্ট বুলি ভাবি লোৱা। আজি ভিডিঅ'টো ইমানেই। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।